NEICITৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গুগল ক্ৰোমত যদি আমি দীঘল স্ক্ৰীনশ্বট এটা ল'ব লগা হয়, তেতিয়া আমি সেই স্ক্ৰীনশ্বটটো আমি কেনেকৈ ল'ব পাৰোঁ। সচৰাচৰ আমি যেতিয়া স্ক্ৰীনশ্বট লওঁ, স্ক্ৰীনত যিখিনি আমি দেখা পাই থাকোঁ সেইখিনিহে আমি স্ক্ৰীনশ্বট ল'ব পাৰোঁ। গুগল ক্ৰোমত আমি যদি দীঘল স্ক্ৰীনশ্বট এটা ল'ব লাগে, তেতিয়া আমি সেই স্ক্ৰীনশ্বটটো আমি কেনেকৈ ল'ম। এতিয়া গুগল ক্ৰোমত যদি মই এইখিনিৰ যদি মই স্ক্ৰীনশ্বট ল'ব লাগে, তেতিয়া মই স্ক্ৰীনশ্বটখিনি ল'ম কেনেকৈ। সাধাৰণতে মই কি কৰিম, স্নাইপিং টুল এটা অ'পেন কৰি ল'ম, তাৰপিছত মই এইখিনি স্ক্ৰীনশ্বট ল'ব পাৰিম। কিন্তু যদি আমি এই গোটেই পেজটোৰ স্ক্ৰীনশ্বট ল'ব লাগে, এতিয়া মই আছোঁ উইকিপিডিয়াত, আছামিজ উইকিপিডিয়াত। ইয়াত আছে জুবিন গাৰ্গৰ উইকিপিডিয়াটো অ'পেন কৰি থোৱা আছে। ইয়াতে যদি মই এই গোটেই উইকিপিডিয়াটোত যিমান দীঘলকৈ আছে জুবিন গাৰ্গৰ বিষয়ে, এই গোটেইখিনি যদি মই এটা স্ক্ৰীনশ্বটত ল'ব লাগে, তেতিয়া মই কেনেকৈ ল'ব পাৰিম। সেইটো আমি কৰিব লাগিলে কি কৰিব লাগিব, এইটো একচুৱেলি অকল গুগল ক্ৰোমতহে কাম কৰিব, বেলেগত কাম নকৰিব। মই প্ৰেছ কৰিব লাগিব কণ্ট্ৰল শিফ্ট আৰু আই। একেলগে আমি কণ্ট্ৰল শিফ্ট আৰু আই বাটন যদি প্ৰেছ কৰোঁ, ইয়াতে এনেকৈ আহিব। ইয়াৰ পিছত আমি আকৌ এবাৰ প্ৰেছ কৰিব লাগিব কণ্ট্ৰল শিফ্ট পি। তাৰপিছত ইয়াতে আহিব ৰান কমাণ্ড বুলি, আমি ইয়াতে কমাণ্ডত লিখিব লাগিব স্ক্ৰীনশ্বট বুলি। তাৰপিছত আমাৰ ইয়াতে তলত 4টা অপশ্যন আহিব। 4টা অপশ্যনত আমি ল'ব লাগিব 2 নম্বৰ অপশ্যনটো কেপচাৰ ফুল চাইজ স্ক্ৰীনশ্বট। এইটো যদি আমি কেপচাৰ ফুল চাইজ স্ক্ৰীনশ্বটত ক্লিক কৰোঁ, এতিয়া আমাৰ পেজটো যিমান দীঘল আছে সিমান দীঘলকৈ আমাৰ স্ক্ৰীনশ্বটটো জেনেৰেট হ'ব। তাৰপিছত আমাৰ সেইটো ডাউনলোড হ'ব অট'মেটিকেলি। আমি সেইটো চাব লাগিলে কি কৰিব পাৰোঁ, ডাউনলোড ফাইলত যাব পাৰোঁ। ডাউনলোড ফাইলত যাই আমি ক্লিক কৰি দিলে আমাৰ স্ক্ৰীনশ্বটটো এনেকৈ স্ক্ৰীনশ্বটটো আমাৰ জেনেৰেট হ'ব। এতিয়া যদি এইটো আমি চিনি নোপোৱাৰ নিচিনা হৈ আছে, এই স্ক্ৰীনশ্বটটো যিটো স্ক্ৰীনশ্বট আমাৰ লোৱা গ'ল, এইটো চিনি নোপোৱাৰ নিচিনা হৈ আছে। এইটো সাধাৰণতে আমি যদি চাওঁ, এনেকৈ চালে চিনি নাপায়। কিন্তু যেতিয়া আমি ইয়াক জুম কৰিম, জুম কৰিলেও কিন্তু এইটো আমি স্পষ্টভাৱে এনেকৈ দেখা পাম। স্পষ্টকৈ আমি ইয়াক গোটেইখিনি চিনি পোৱা হৈ থাকিব। এনেকৈ যিমানখিনি আমি চাব লাগে গোটেইখিনি আমি ইয়াতে এটা স্ক্ৰীনশ্বটত আমি ল'ব পাৰোঁ।